What's up, my dear student, and welcome back to Abhijit sir. So, তোমালোক সকলোকে অভিজিত ছাৰ যিটো আইন ষ্টুডিঅ'ৰ হয় বেচিকেলি চ' তাত তোমালোকক সকলোকে স্বাগতম জনাই আছোঁ। চ' আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক'ম ক্লাছ 10ৰ যিটো ছায়েন্সৰ চিলেবাছ আছে, যিটো মেট্ৰিকত আহে আৰু তোমালোকে ক্লাছ 10ত যিহেতু নতুন আহিছা আৰু ছায়েন্স চেপ্টাৰটোত কি আছে সেই সকলো বস্তুৰ লগত তোমালোকে অৱগত হোৱাটো আটাইতকৈ প্ৰয়োজনীয় কথা। চ' সময় প্ৰতি লক্ষ্য ৰাখি আমি ইমান কথা নাপাতোঁ আৰু ভিডিঅ'টো জল্দি আমি ষ্টাৰ্ট কৰিম। আৰু তাৰ লগতে আজি মই তোমালোকক চেপ্টাৰখিনি দেখুৱাম যে আমাৰ ক্লাছ 10ৰ ছায়েন্সৰ অৰ্থাৎ বিজ্ঞান পাঠ্যক্ৰমত কোন চেপ্টাৰ্ছ আছে আৰু কোন চেপ্টাৰ বহুত ভেলুৱেবল হয়। আৰু তো ইয়াৰ লগতে মই তোমালোকক শেষত ক'ম যে তোমালোকে ইউনিট টেষ্টত অৰ্থাৎ তোমালোকৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব 2 মাহ বা 3 মাহ পিছত তাত কোন দুটা চেপ্টাৰ্ছ আহে বেচিকেলি। ঠিক আছে, চ' ভিডিঅ'লৈ এণ্ডলৈ নিশ্চয় চাবা আৰু যদি ভিডিঅ' চাই আছে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' নেক্সট আমি চাওঁ ফাৰ্ষ্ট চিলেবাছৰ কথা। ঠিক আছে, চ' ফাৰ্ষ্ট সকলোৱে জানা যে তোমালোকৰ বিজ্ঞানৰ ঠিক আছে তোমালোকৰ ছায়েন্সৰ বুকৰ 3টা পাৰ্ট থাকে। এটা হৈছে কেমেষ্ট্ৰি পাৰ্ট, এণ্ড এটা হৈছে তোমাৰ বায়'লজি পাৰ্ট, এটা হৈছে তোমাৰ ফিজিক্স পাৰ্ট। তাৰ উপৰি তোমালোকৰ 10ত আৰু এটা পাৰ্ট থাকিব, সেইটো হৈছে ইক'লজি। চ' এই 4টা পাৰ্ট মিলাই পেলাই তোমালোকৰ কি হৈ থাকে, আমাৰ ছায়েন্স মানে বিজ্ঞান কিতাপখন থাকে। ভাগ দিয়া নাথাকে, বাট তোমালোকে এইকেইটা জানিব লাগে যে এইকেইটা চেপ্টাৰ কাৰ পাৰ্টৰ, কেমিষ্ট্ৰিৰ পাৰ্টৰ। অ'কে, চ' কেমিষ্ট্ৰি মানে কি, যিবিলাকত আমি কেমিকেলৰ কথা শুনো। ঠিক আছে, যিবিলাকত আমি কাৰ কথা শুনো, কেমিকেলৰ কথা শুনো। চ' কেমিকেলৰ কথা শুনিলে আমাৰ সেইটো কোনটো চেপ্টাৰ পাৰ্ট হৈ যায়, কেমিষ্ট্ৰিৰ পাৰ্ট হৈ যায়। চ' আমাৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ পঢ়িবা তোমালোকৰ বিজ্ঞান কিতাপৰ, সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। চেপ্টাৰৰ নাম কি, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইমান টান চেপ্টাৰ নহয়, বহুত সহজে আছে, ধুনীয়াকে সহজতে বুজি পাবা। বাট তোমালোকে এইটো ক্লাছ আৰম্ভ হোৱাৰ লগে লগে নপঢ়া, তোমালোকে বেলেগ চেপ্টাৰ পঢ়িবা। নেক্সট আমাৰ 2 নম্বৰ চেপ্টাৰ হৈছে এচিড, ক্ষাৰক আৰু লৱণ। বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয়, এচিড, বেচেছ এণ্ড চল্টেড। অ'কে, বহুত ইজি আৰু বহুত সহজ হয়। ইয়াৰ পৰা পৰীক্ষাত 7 মাৰ্ক আহে। পৰীক্ষা মানে মেট্ৰিকৰ কথা কৈছোঁ, কাৰণ এতিয়া তোমালোকৰ লক্ষ্য কি আছে, তোমালোকৰ মেট্ৰিক পৰীক্ষা আছে। ঠিক আছে, নেক্সট আছে ধাতু আৰু অধাতু, মেটেলছ এণ্ড নন মেটেলছ। এইটো অলপ লং চেপ্টাৰ হয়, বাট কি হয়, এইটো ইজি হয়, ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। নেক্সট আছে আমাৰ 4th চেপ্টাৰ। চ' 4th চেপ্টাৰ কি আছে, কাৰ্বন আৰু তাৰ যৌগ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ। এইটো অলপ তোমালোকৰ হাৰ্ড চেপ্টাৰ হয়, মই তোমালোকক কৈ দিছোঁ, এইটো অলপ কি হয়, হাৰ্ড চেপ্টাৰ হয়। বাট তোমালোকে যদি এইটো মন দি পেলাই পঢ়া, কোনো ধৰণৰ এইটো হাৰ্ড নালাগে, তোমালোকৰ এইটো ইজিলি তোমালোকে বুজি পাবা। নেক্সট সবতকে ইজি চেপ্টাৰ হৈছে মৌলৰ পৰ্যায়ত শ্ৰেণী বিভাজন, পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। এইটো সবতকে তুমি ইজি বুলি যদি কওঁ, চ' তোমালোকৰ এই কেমেষ্ট্ৰি পাৰ্টৰ সবতকে ইজি চেপ্টাৰ কোনটো আছে, এইটো। ইয়াৰ পৰা 5 to 6 মাৰ্কছ আহে মেট্ৰিকত। চ' তোমালোকৰ কেমেষ্ট্ৰিৰ এই 5টা চেপ্টাৰ থাকে কেমেষ্ট্ৰিৰ ভিতৰতে, য'ত আমি কেমিকেলছৰ বিষয়ে কথা কওঁ, লাইক ছ'ডিয়াম, হাইড্ৰজেন, এইবিলাক যিবিলাক এলিমেণ্টছ যে মৌল আছে, এইবিলাকৰ কথা আমি 5টা চেপ্টাৰত কওঁ। চ' ফাৰ্ষ্ট আমাৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইজি হয়, বহুত ইজি হয়। এচিড, ক্ষাৰো ইজি হয়। নন মেটেলছ আৰু মেটেলছ, ধাতু অলপ টান হয়, বাট হাৰ্ড তোমালোকে পাবা কাৰ্বন আৰু তাৰ যৌগ। চ' ইয়াত তোমালোকে ইউনিট টেষ্ট পৰীক্ষাত এইটো চেপ্টাৰ অহাৰ চান্স মেক্সিমাম থাকে। তোমালোকে কেমেষ্ট্ৰি পঢ়াৰ আগতে যে চিকুৱেঞ্চ থাকে, চ' তোমালোকে ফাৰ্ষ্ট এইটো চেপ্টাৰ পঢ়িব লাগিব, কোনটো, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। অ'কে, মৌলৰ যিটো পিৰিয়ডিক চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, এইটো পঢ়িবা। আৰু তোমালোকে এটা কাম কৰিবা, তোমালোকে মৌলৰ নাম হাইড্ৰজেন টু জিংক, অ'কে, হাইড্ৰজেন টু জিংকলৈ Zn, অ'কে, হাইড্ৰজেন টু জিংকলৈ তোমালোকে যিকেইটা হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন আছে, এইকেইটা তোমালোকে মুখস্থ কৰিবা। এতিয়াৰ পৰা মুখস্থ কৰি থৈ দিলে পিছলৈ তোমালোকৰ বহুত সহজ হ'ব। হাইড্ৰজেনৰ পৰা তোমালোকে জিংকলৈ কৰিবা পিৰিয়ডিক টেবুলৰ পৰা, মানে পৰ্যায়বৃত্তৰ তালিকাৰ পৰা। গুগলত মাৰি চাব পাৰা, বাট মোক ক'লে, মই কমেণ্টত ক'লে তোমালোকে এইটো দেখুৱাই দিব পাৰিম। নেক্সট আছে আমাৰ বায়'লজি। বায়'লজি মানে কি, য'ত আমি কি জীৱৰ বিষয়ে কথা কওঁ। ঠিক আছে, লাইক বেমাৰ হৈ যাক, কিবা জীৱন কেনেকে চলে, হাওঁফাওঁ, কলিজা, এইবিলাক। ঠিক আছে, তোমালোকৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ আছে বায়'লজি, সেইটো হৈছে জীৱন প্ৰক্ৰিয়া, কি লাইফ প্ৰচেছ। কোনটো, লাইফ প্ৰচেছ। তোমালোকে স্কুলত গৈ তোমালোকৰ ছাৰহঁতে যিটো চেপ্টাৰ ষ্টাৰ্ট কৰিব, সেইটোৱে হ'ব এইটো, কি লাইফ প্ৰচেছ। কাৰণ লাইফ কেনেকৈ চলে সেইটো তোমালোকে জানিব লাগিব। আৰু এইটো চেপ্টাৰৰ পৰা 8 মাৰ্কছ আহে মেট্ৰিকত। বহুত ৱেইটেজ ওলা চেপ্টাৰ হয়, বহুত ইম্পৰ্টেণ্ট হয়। ইমান হাৰ্ড নহয় চেপ্টাৰটো, হাৰ্ডটো অলপ, এইটো মিডিয়াম টাইপৰ আছে, বাট আমি ইজি বুলি ধৰোঁ। নিয়ন্ত্ৰণ আৰু সমন্বয়ন, এইটো ইজিয়ে হয়। জীৱই কেনেকৈ বংশ বৃদ্ধি কৰে, হাউ ডু অৰ্গেনিজম ৰিপ্ৰডিউচ, এইটো তোমালোকক টিচাৰ বিলাকে তোমালোকৰ স্কুলত একেবাৰে লাষ্টত পঢ়াব। কিয় পঢ়াব, এইটো তোমালোকে গম পাই যাব পিছত। নেক্সট ক্ৰমাৱতী আৰু বংশ বিকাশ, এইটো চেপ্টাৰ বায়'লজিৰ ভিতৰত যদি কোনোবা হাৰ্ড চেপ্টাৰ আছে, সেইটো হৈছে এইটো। তোমালোকে মই ফ্ৰেংকলি কৈছোঁ, চবতকে হাৰ্ড চেপ্টাৰ তোমালোকে এইটোৱে পাবা, হেৰিডিটি এণ্ড এভলিউশ্যন। এণ্ড আদাৰৱাইজ বাকী গোটেই চেপ্টাৰ তোমালোকে মডাৰেট পাবা, মুখস্থ কৰিলেও হৈ যাব। বাট এইটো চেপ্টাৰ অলপ তোমালোকে টান পাবা। বায়'লজিত আমাৰ আৰু চেপ্টাৰ নাই, বায়'লজিত আমাৰ 4টা চেপ্টাৰে আছে, বাট এই 4টা চেপ্টাৰৰ পৰা 28 to 30 মাৰ্কছ আহে বেচিকেলি। আৰু এটা ডায়াগ্ৰাম আহে, এটা কি ডায়াগ্ৰাম পাবা, মানে এটা ছবি ইয়াৰ পৰা নিশ্চয় তোমালোকে দেখিবলৈ
পাবাই নেক্সট থাকে আমাৰ ফিজিক্সৰ পাৰ্ট য'ত অংক থাকে বেসিক্যালি পোহৰৰ অংক দাপোন চাপোন নেক্সট আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লাইট ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে স্কুলত যে তোমালোকৰ ছাৰ বিলাকে যিটো চেপ্টাৰ ষ্টাৰ্ট কৰিব সেইটো এইটো হ'ব পাৰে সেকেন্ড ওকে কাৰণ মেক্সিমাম এইটো চেপ্টাৰ আৰু ইয়াৰ পৰা 8 to 9 মাৰ্কছ এই চেপ্টাৰটোৰ পৰা আহে বেসিক্যালি কেতিয়াবা 6 আহি যায় বাট এইটো চেপ্টাৰ হাৰ্ড আছে তোমালোকে পাবা এইটো চেপ্টাৰ অলপ হাৰ্ড পাবা কাৰণ এইটো চেপ্টাৰ অলপ কি আছে লং আছে ঠিক আছে তোমালোকে স্কুলত হয়তো এইটো চেপ্টাৰ কি 1 মান্থৰ বেছিও চেপ্টাৰ বেছিও 1 মান্থো লাগিব পাৰে তোমালোকৰ এই চেপ্টাৰটো স্কুলত পঢ়াবৰ কাৰণে নেক্সট আছে আমাৰ মানুহৰ চকু আৰু বহুবৰ্ণীয়া পৃথিৱী এইটো স্পেলিং ভুল হৈ গৈছে বাট বাদ দিয়া দ্য হিউমেন আই এণ্ড দ্য কালাৰফুল আৰ্ট ইজি চেপ্টাৰ হয় আৰু জল্দি হৈ যায় অলপ মেথছ আছে আৰু কমন হয় সেইকেইটা নেক্সট বিদ্যুৎ ইলেক্ট্ৰিচিটি অলপ হাৰ্ড আছে মিডিয়াম বুলি আমি ধৰিব পাৰোঁ ইমানো টান নহয় ওকে নেক্সট এইটো হৈছে মহা হাৰ্ড এইটো কি অলপ হাৰ্ড কাৰণ ইয়াত বৈদ্যুতিক মটৰ জেনেৰেটৰ কেনেকৈ কাম কৰে এইবিলাক তোমালোকে বস্তু বা কনচেপচুৱেল কুৱেশ্যন ইয়াৰ পৰা আহিলে ল'ৰা ছোৱালীয়ে মোষ্টলি কৰিব নোৱাৰে আৰু নেক্সট আছে চ'ৰ্চ অফ এনাৰ্জি শক্তিৰ উৎস এইটো বহুত সহজ হয় এইটো ইজি বুলি ক'ব পাৰোঁ ঠিক আছে চ' ফিজিক্সৰ আটাইতকৈ হাৰ্ড চেপ্টাৰ যিটো আছে সেইটো হৈছে 13 নম্বৰ চেপ্টাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ঠিক আছে পঢ়ালে তোমালোকে গম পাম তোমালোকে যদি বিচাৰা ছাৰ গোটেইকেইটা চেপ্টাৰতে ইংলিছ মিডিয়াম আছামিজ মিডিয়ামে ধুনীয়াকৈ বুজাই দিব লাগে লেকচাৰ দিব লাগে বা ওৱান শ্বট দিব লাগে কমেণ্টত মোক ছাজেশ্যন দিবা মই নিশ্চয় লৈ আহিম নেক্সট আছে আমাৰ ইক'লজি চবতকৈ ইজিয়ে চেপ্টাৰ আৰু ইয়াৰ পৰা মিনিমাম তোমালোকে 12 মাৰ্কছ পৰীক্ষাত আহে চ' এই 12 মাৰ্কছ যাতে নাযায় সেইকাৰণে তোমালোকে এইটো ৰিডিং মাতি লয় প্ৰথম হৈছে আমাৰ পৰিৱেশ বহুত ইম্পৰ্টেণ্ট হয় এক্সামত নম্বৰ আহে বাট এইটো সহজ হয় বহুত ইজি হয় ভেৰি ইজি দুবাৰ তিনিবাৰ পঢ়িলে মুখস্থ হৈ যাব ইমান টান কৰি অহাৰ পিছত হৈ গ'ল তোমালোকৰ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা বহুত ইজি হয় আৰু ইজিলি মুখস্থ হৈ যায় চ' ইয়াৰ পৰা 12 মাৰ্কছ আহে চ' ল'ৰা ছোৱালীয়ে কি কৰে এইটো পাৰ্ট ষ্ট্ৰং কৰি ৰাখে ইক'লজি পাৰ্টটো ঠিক আছে চ' এতিয়া কৈ দিওঁ তোমালোকৰ ইউনিট টেষ্টত কোনটা চেপ্টাৰ আহিব চ' ইউনিট টেষ্টত আহিব এইটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নেক্সট তোমাৰ ইয়াৰ পৰা আহে এইটো যিবোৰে কেনেকৈ বংশবৃদ্ধি কৰে দুটা আৰু কিছুমান ডিষ্ট্ৰিক্টছত মে বি এই 3 নম্বৰ চেপ্টাৰটো দিব পাৰে চ' 5 6 আৰু যিটো তোমালোকৰ 10 নম্বৰ চেপ্টাৰ আছে এই তিনিটা তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় অল দা ডিষ্ট্ৰিক্টছ বাট কিছুমান ডিষ্ট্ৰিক্টছত 5টো নিদিয়ে 6 আৰু 10টো থাকিবই চ' তোমালোকে স্কুলত গৈ তোমালোকে যিটো চেপ্টাৰ প্ৰথম পঢ়িবলৈ পাবা সেইটো হৈছে লাইফ প্ৰচেছ চ' তোমালোকে যদি বিচাৰা চ' মই এতিয়া ভাবিছোঁ যে মই কি কৰিম পোহৰ অৰ্থাৎ যিটো 10 নম্বৰ চেপ্টাৰ হয় ইয়াৰ ডিটেইল লেকচাৰবিলাক এতিয়াৰ পৰা দিয়া আৰম্ভ কৰি যাম বাট তোমালোকে যদি ছাপোৰ্ট কৰা কমেণ্ট ছেকশ্যনত কোৱা তেতিয়াহে মই দিয়া ষ্টাৰ্ট কৰিম চ' আজিৰ এই ভিডিঅ'টোত ইমানেই আছিলে চ' আমাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে এতিয়া 30 মানুহ হোৱা নাই চাগে চ' মই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো দিয়াৰ পিছতেই 30 ছাবস্ক্ৰাইবাৰ মোক কৰাই দিবা চ' থেংক ইউ আজিৰ কাৰণে ইমানেই মই অভিজিত ছাৰ তোমালোকৰ পৰা টাটা লৈছোঁ